জয় মা চামুণ্ডা 20 মাৰ্চ 2025 গুৰুবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো। আজি হৈছে চ'ত মাহৰ কৃষ্ণ পক্ষৰ ষষ্ঠী তিথি আৰু আজি নক্ষত্ৰ থাকিব অনুৰাধা নক্ষত্ৰ। আৰু আজি কৰণ থাকিব ক্ৰমৰূপে গড়কৰণ আৰু বনিষ্কৰণ আৰু যোগ থাকিব ব্ৰজযোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি বৃশ্চিক ৰাশি হ'ব আৰু আজিৰ দিনটোত অভিজিত মুহূৰ্তটো থাকিব 12:04 দুপৰীয়াৰ পৰা 12:53 দুপৰীয়ালৈকে আৰু ৰাহু কালৰ সময়টো হৈছে 1:59 দুপৰীয়াৰ পৰা 3:30 দুপৰীয়ালৈকে। আৰু আজিৰ দিনটোত দক্ষিণে দিশফুলটো থাকিব আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনী বিয়াৰ যোগটো পৰিব পতি হীনা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম আৰু ৰাশি ফলৰ শেষত আমি জন্ম কুণ্ডলীৰ লগত জড়িত এটা বিশেষ ৰহস্য বা সূত্ৰ আপোনালোকলৈ আগবঢ়াম। প্ৰথমতে আহিব মেষৰ কাৰণে। মেষৰ কাৰণে আজি বেলেগৰ আপোনালোকে শলাগ ল'ব লাগে, বেলেগে কৰা কামবিলাকক এপ্ৰিচিয়েট কৰিব লাগে, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব, আপোনালোকৰ জীৱনৰো সফলতাৰ দুৱাৰ খোল খাব। আজি আপোনালোকে দুখৰ সময়ত সঞ্চিত ধনেহে যে কামত দিয়ে এই কথাটো আপোনালোকে উপলব্ধি কৰিব লাগিব আৰু সেইটো সঁচাকৈ বৰ ডাঙৰ কথা আৰু একদম সত্য কথা। বৰ্তমান যুগত ৰিলেশ্যনশ্বিপবিলাকে লগ দিয়ক নিদিয়ক বিপদৰ সময়ত আপোনাৰ সঞ্চিত ধনখিনিয়েহে কামত দিব। এই কথাবিলাক গুৰুত্ব দিব, ধন সঞ্চয়ত আপোনালোকে গুৰুত্ব দিব লাগিব। লগতে আজি প্ৰেম ক্ষেত্ৰত প্ৰেমৰ উত্তৰ আপোনালোকে প্ৰেমেৰে প্ৰাপ্তি কৰিব, মানে প্ৰেম ক্ষেত্ৰত আজি সুমধুৰ দেখা গৈছে। মন সংগীৰ লগত আজি সময় কটাব আৰু মান সন্মান প্ৰদৰ্শন কৰিব, মৰম চেনেহ প্ৰদৰ্শন কৰিব, মানে আপোনালোকৰ বৈবাহিকটো আজি ঠিকেই যোৱা যেন দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে কাৰ্যক্ষেত্ৰত আপোনালোকে বৰিষ্ঠ অধিকাৰীৰ পৰা প্ৰেছাৰ পাব লগা হ'ব পাৰে। সেইটো বেছিকে গাত লগাই নল'ব, অকণমান প্ৰেছাৰ আহিবই, আকৌ ধৰক কমিব, আকৌ বাঢ়িব, কামত তেনেকুৱাই চলি থাকে বুলি তেনেকে মানি লোৱাটো আপোনালোকৰ কাৰণে উচিত হ'ব। আৰ্থিক হানি আজি হ'ব পাৰে, অকণমান সাৱধান হ'ব, নিজৰ ভুলৰ কাৰণে আৰ্থিক হানিটো হ'ব, গতিকে সাৱধান হ'ব লাগিব। বন্ধুৰ সহায় আজি আপোনালোকে কৰিব লাগে, যিমান পাৰে আপোনালোকৰ ওচৰত যিমান ক্ষমতা আছে বন্ধুক আপোনালোকে সহায় কৰক আৰু নতুন যিবিলাক বস্তু, নতুন যিবিলাক দিশ সেইবিলাকত অকণমান গুৰুত্ব আৰোপ কৰিলে ভাল হ'ব। প্ৰেম ক্ষেত্ৰত আজি আপোনালোকে আনন্দ উপভোগ কৰা যেন দেখা গৈছে, নিজৰ বাবে আৰু নিজৰ জীৱন সংগীৰ বাবে আজি সময় উলিয়াব পাৰিব আৰু আজিৰ দিনটোৰ আপোনালোকে স্মৃতিবিলাক সঞ্চিত কৰি ৰাখি থ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আজি আপোনালোকে সাৱধানে থাকক, সচেতনে থাকক, সকলো ফালে আপোনালোকে সচেতন হোৱাটো ভাল হ'ব। চিন্তা আৰু ক্লেশ আজিৰ দিনটোত বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। যিকোনো আপোনালোকে কিন্তু কমিশ্যনৰ পৰা, যিকোনো পাৰ্চেণ্টেজৰ পৰা মানে ধন লাভ কৰিব পাৰে। ধৰক কিবা এটা কাম তাত আপোনালোকে কমিশ্যন পালে, কিবা এটা লাভাংশ এটা পালে বা কিবা এটা তেনেকুৱা ধৰণৰ যিবিলাক ধৰক মানে ডাইৰেক্ট আপুনি কামটো কৰা নাই, কৰাওঁতে আপুনি থাৰ্ড পাৰ্টি বা আপুনি তৃতীয় ব্যক্তি হিচাপে সহযোগ কৰিছিলে, তেনেকুৱা আপোনালোকে ধন লাভবিলাক আজিৰ দিনটোত কৰিব পাৰে। মানুহৰ পৰা আজি আপোনালোকে সহযোগ পাব। প্ৰেমত কিন্তু আপোনালোকৰ বিবাদ দেখা গৈছে আৰু বৈবাহিক জীৱনতো আজি আপোনালোকক জীৱন সংগীয়ে মিছা কথা ক'ব পাৰে আৰু আপোনালোকে জীৱনত এটা মানে মনত আঘাত পাব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে আজি আপোনালোকৰ যিটো উৰ্জা শক্তি একদম বঢ়িয়া থাকিব, মজা হৈ থাকিব। দিনটোত আপোনালোকে কাম কৰি খুব ভাল পাব, আনন্দ উপভোগ কৰিব পাৰিব। ধনৰ সমস্যাৰো আজি কিছু সমাধান হোৱা দেখা গৈছে আৰু ধন লাভৰো আপোনালোকৰ কাৰণে যোগ বনিব। কাৰ্যক্ষেত্ৰত আপোনালোকে প্ৰেম প্ৰীতিৰ পৰা কিন্তু বাচিব লাগিব, মানে ধৰক আপোনালোকে সহকৰ্মীৰ লগতে প্ৰেম প্ৰীতি কৰা তেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপবিলাকৰ পৰা আপোনালোকে মানুহে যদি গম পায় তেতিয়াহ'লে আপোনালোকৰ বদনাম হ'ব পাৰে। সেইকাৰণে সাৱধান অকণমান সেইটো ক্ষেত্ৰত হ'ব লাগিব। সময় আজি অবাবত নষ্ট নকৰিব, আপোনালোকৰ কাৰণে ক্ষতিৰ কাৰণ হ'ব। বৈবাহিক জীৱনত আপোনালোকে যিকোনো মানে কণ্ডল লাগি থাকিব পাৰে আৰু বস্তুবিলাক আপোনালোকৰ হাতৰ পৰা যেন বাহিৰ ওলাই গৈছে তেনেকুৱা যেন আপোনালোকৰ অনুভৱ হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে আজি হাঁহি ফূৰ্তি, যিকোনো আপোনালোকে সিংহ ৰাশিৰ কাৰণে আজি হাঁহি ফূৰ্তি একদম পজিটিভিটিৰ সময়। দিনটো আপোনালোকে পজিটিভভাৱে পাৰ কৰিবলৈ আৰু সমস্যাবিলাকৰ পৰা ওলাবলৈ চেষ্টা কৰিব, সমস্যাৰ সমাধান আপোনালোকে বিচাৰিবলৈ চেষ্টা কৰিব। ধাৰ্মিক কাৰ্যত আপোনালোকৰ ব্যয় হোৱাটো দেখা গৈছে। মানসিক শান্তিৰ কাৰণে ধাৰ্মিক নৃত্য, দান পুণ্য এইবিলাক কৰা যেন আপোনালোকে দেখা গৈছে। যিকোনো গোপনীয় কথাবিলাক জীৱন সংগীক কোৱাৰ আগত অকণমান ভাবি চিন্তি চালি জাৰি চাই ল'ব, কোনটো কথা কোৱা উচিত, কোনটো কথা কোনটো সময়ত কোৱা উচিত নে অনুচিত, ভালকৈ চাই চিতি ল'লে ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ৰাস ব্যৱহাৰ যদি আজি কৰে ক্ষতি হ'ব পাৰে আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ কিছু
অকমান যদি দিনৰ পৰা বেয়া চলি আছিল আজি অকনমান আপোনালোকে শান্তি পাব পাৰে বা অকনমান আজি মধুৰতা আহিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে মহত্বপূৰ্ণ সিদ্ধান্তবিলাক লোৱাৰ কাৰণে আজি আপোনাক পৰিস্থিতিয়ে বাধ্য কৰাব পাৰে লগতে আপোনালোকৰ চিন্তা ক্লেশ এইবিলাকো বৃদ্ধি হ'ব পাৰে বা নতুনকে এইবিলাকৰ উদ্ভৱ হ'ব পাৰে ধনৰ সমস্যাৰ আজি অৱশ্যে সমাধান হোৱাটো দেখা গৈছে ভাগ্যই আপোনালোকৰ অকনমান সাপোৰ্ট কৰিব ধন আদি দিশত আজি কৰ্মকাণ্ড পূজা পাঠ এনেকুৱা ধৰণৰ কামবিলাক আপোনালোকৰ ঘৰত হ'ব পাৰে জীৱন সংগীৰ লগতো আজি আপোনালোকৰ সম্পৰ্ক ভালে যাব জীৱন সংগীৰ প্ৰেমত যেন আপুনি আকৌ এবাৰ পৰিছে তেনেকুৱা যেন অনুভৱ হ'ব যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আজি কামত আপোনালোকৰ সম্পূৰ্ণ তীব্ৰতা থাকিব কামৰ তীব্ৰতাক লৈ কোনো অসুবিধা নাই বিচাৰবোৰ আপোনালোকে নিজৰ আপডেট কৰিব আৰু পুৰণি চিন্তাবিলাক বা যিবিলাক ব্যৰ্থৰ চিন্তা সেইবিলাক এৰি পেলাই নিজকে আপোনালোকে সময়ৰ হিচাপত আপডেট কৰাটো ভাল হ'ব মেহনত আপোনালোকে যিমানে কৰিব সিমানে আপোনালোকৰ ব্যক্তিত্বটো জিলিকি উঠিব আৰু আপোনালোকৰ নাম মানে পৃথিৱীত প্ৰকাশিত হৈ উঠিব আজি আপোনালোকে ফুৰিবলৈ যোৱা প্লেনিং কৰিব পাৰে নিজৰ পৰিয়ালবৰ্গৰ লগত আৰু আজি অধিক ধন তেওঁলোকৰ লগতে আপোনালোকৰ ব্যয় হ'ব পাৰে বৈবাহিক অসন্তুষ্টি যদিও বা চলি আছিল আজি অকনমান পোহৰ আপোনালোকে দেখা পোৱা যেন অনুভৱ কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আপোনালোকে নিজৰ সমস্যাৰ সমাধানবিলাক বুদ্ধিৰে চতুৰালিৰে আপোনালোকে বিচাৰিব লাগিব আজি আপোনালোকে বুদ্ধিত বল দিব লাগিব আজি আপোনালোকে কূটনীতিৰো প্ৰয়োগ কৰিবলগীয়া হ'ব পাৰে আৰু দৰকাৰ হ'লে সেইটো প্ৰয়োগ কৰাটো ঠিক হ'ব আত্মীয়ৰ পৰা আপোনালোকে আজি মানে সহযোগ পাব ধৰক বৰ আপুনি ভাগৰুৱা অনুভৱ কৰি আছিল কোনবা আত্মীয়ৰ ঘৰত আপোনালোকে ফুৰিবলৈ গ'ল অকনমান ৰিলেক্স অনুভৱ কৰিলে তেনেকুৱা আপোনালোকে অনুভৱ কৰিব পাৰে প্ৰেম যে পবিত্ৰ সম্পৰ্ক হেতুক লৈও আজি আপোনালোকে বিচাৰ বিমৰ্শ কৰিব পাৰে আৰু উপলব্ধিৰ জুই আপোনালোকৰ মনত জ্বলিব পাৰে বিবাহৰ পাছত যে বহুতো কথা অনিবাৰ্য হৈ পৰে বৈবাহিক জীৱনটোৰ কাৰণে সেই বস্তুবিলাক আপোনালোকে এনালাইসিস কৰিব বহুত ধৰণৰ অনুভৱ আপোনালোকে আজি প্ৰাপ্তি কৰা যেন দেখা গৈছে আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে বেলেগৰ ইচ্ছাবিলাক আৰু আপোনালোকৰ ইচ্ছাবিলাক দুইবিলাক মানে দুইটাৰে ইচ্ছা আপোনালোকৰ ঠেকা ঠেকি হ'ব মানে ঠেকা খাব হেতু বেয়াও নহয় কবলৈ গলে কিন্তু হেতু আপোনালোকৰ মনত যাতে প্ৰভাৱী নহয় বা বেলেগৰ অন্তৰত যাতে আঘাতৰ কাৰণ নহয় হেতু কথা অকনমান গুৰুত্ব দিব লাগিব মনত আপোনালোকৰ শান্তি লগা কামবিলাক কৰিবলৈ আপোনালোকে চেষ্টা কৰিব নিজক অকনমান শান্তিৰ বাতাবৰণত অকনমান নিবলৈ চেষ্টা কৰিব পইচা যে বৰবাদ কৰাটো বহুত বেছি বেয়া কথা আৰু হেতুৰ পৰা যে বহুত কিছুমান ক্ষতি বা একদম আকস্মিকভাৱে বহুত বিপদ আহি পৰিব পাৰে এইবিলাক কথা আপোনালোকে আজি বুজ ল'ব বা অনুভৱ কৰিব পাৰিব লৰা ছোৱালীৰ লগত আপোনালোকে খেলা ধুলা ফূৰ্তি তামাচা সুমধুৰ সময়বিলাক আজি আপোনালোকৰ ব্যতীত হ'ব পাৰে প্ৰেম ক্ষেত্ৰত আপোনালোকৰ ভাৱাত্মক ডিমান্ড আহিব পাৰে আৰু সেইবিলাকত আপোনালোকে পতিয়ন নোযোৱাটো ভাল হ'ব আজি আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্য অকনমান ভাল নহব পাৰে বা আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি জীৱন সংগীয়ে সংবেদনশীলতা নেদুকাব পাৰে তাক লৈ আপোনালোকে অকনমান বেয়া লাগি থাকিব পাৰে মনত আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি অতি বেছি উন্মাদ আপোনাৰ কাৰণে যে ক্ষতিকাৰক হেতু বস্তু ধ্যান ৰাখিব হেতু বস্তুত সদায় গুৰুত্ব দিব লাগে খাদ্য আৰু লাইফষ্টাইলৰ ওপৰত আপোনালোকে ধ্যান দিব লাগে যি কোনো মংগল বুলিয়ে যেতিয়া তেতিয়া যি কোনো কাম কৰি দিলে হেতু আপোনালোকৰ কাৰণে ক্ষতিৰ কাৰণ হ'ব পাৰে আৰ্থিক সমস্যাৰ পৰা আপোনালোকৰ ঘৰত ক্লেশ আহিব পাৰে বা যি কোনো আৰ্থিক সমস্যাৰ উৎপত্তিয়ে আপোনালোকৰ ঘৰৰ বাতাবৰণটো বেয়া কৰি পেলাব পাৰে যাত্ৰা যদি কৰে যাত্ৰাবিলাক শুভই হ'ব যাত্ৰা আপোনালোকৰ কাৰণে ফলদায়ী বা লাভদায়ী হ'ব পাৰে বিশেষকৈ দূৰ যাত্ৰা আপোনালোকৰ কাৰণে লাভদায়ী হ'ব পাৰে জীৱন সংগীৰ লগত আপোনালোকৰ সুন্দৰ কথা বতৰা বা সৃজনাত্মক কথা বতৰা আলোচনা হ'ব আৰু ভাৱৰ আদান প্ৰদান আজি বঢ়িয়াকৈ হ'ব পাৰিব আপোনালোকৰ ভাগ্যাংকটো 9 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ ক্ষেত্ৰত গৰ্ভৱতী মহিলাসকল সাৱধান হ'ব নিজৰ স্বাস্থ্যৰ কেয়াৰ ল'ব চলন ফুৰণৰ ওপৰৰ পৰা তললৈ নামোতে চিৰিত আপোনালোকে সাৱধান হ'ব পানী তেল আদি পৰি আছে নেকি আপোনালোকে ভালকৈ চাই পেলাই চলাফিৰা কৰিলে ভাল হ'ব ঘপককৈ কিবা ঘটনা হোৱাৰ আশংকা দেখা গৈছে নিচাযুক্ত বস্তুৰ পৰা নিজেও দূৰত থাকিব আৰু আনকো আপোনালোকে দূৰত থাকিবলৈ মানে দূৰত ৰাখিবলৈ চেষ্টা কৰাটো ভাল হ'ব আৰু যিসকল গৰ্ভৱতী তেওঁলোকে নিচাযুক্ত বস্তুৰ আশে-পাশে বা সেইবিলাকৰ গোন্ধত আপোনালোকে নথকাটো ভাল হ'ব বস্তু আপোনালোকৰ হেৰাব পাৰে পাৰ্চ চাৰ্চ সাৱধানে ৰাখিব নিজৰ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড এইবিলাক আপোনালোকে সাৱধানে ৰখাটো ভাল হ'ব আপোনালোকৰ প্ৰেম ক্ষেত্ৰত আজি মাদকতা থাকিব মাদকতা বৃদ্ধি পাব পাৰে
সৰু সৰু কথাবিলাকত বৈবাহিক জীৱনত আপোনালোকৰ বিবাদ উৎপন্ন হ'ব পাৰে তাকে লৈ বেছি মনত খেদ ৰাখিব নালাগে লাহে লাহে ঠিক হৈ যাব এটো এদিন হয় কাইলে আকৌ ভাল হয় আকৌ পৰখিলে হ'ব পাৰে ইমান ডাঙৰ কথা নহয় বেছি গাত লগাই নলব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহিব মীন ৰাশিৰ কাৰণে আজি আপোনালোকৰ জীৱন সংগীৰ কেয়াৰ আপোনালোকে লব লাগে জীৱন সংগীৰ স্বাস্থ্য ঘপককে বেয়া হৈ যাব পাৰে গতিকে সেইফালে অকনমান গুৰুত্ব দিলে ভাল হ'ব সন্তানৰ প্ৰতি আপোনালোকৰ ব্যয় বাঢ়িব ব্যয় কৰিব লগা হ'ব পাৰে জীৱনত আপোনালোকৰ নিজৰ স্বভাৱৰ অস্থিৰতাৰ কাৰণে কিছুমান সমস্যা আহিব পাৰে গতিকে নিজৰ স্বভাৱত অস্থিৰতা আহিবলৈ নিদিব যিবিলাক বস্তুত স্থিৰ হ'ব লাগে সেইবিলাকৰ এটলিষ্ট আপোনালোকে স্থিৰ হৈ বেলা কাম কৰাটো ভাল হ'ব আজি আপোনালোকৰ সৰু সৰু কিছুমান কামত বাধা আতৰিব পাৰে ইমান দিনৰ পৰা হয়তো 6-7 দিনৰ পৰা বাধা আহি আছিল সেই বাধাবিলাক আজি অকনমান আতৰি যোৱা যেন অনুভৱ আপোনালোকে কৰিব পাৰে জীৱন সংগীৰ লগত আজি আপোনালোকে ৰোমান্টিক মুহূৰ্তবিলাক অতিবাহিত কৰিব পাৰিব আৰু ভৱিষ্যতৰ প্ল্যানিং আৰু ল'ৰা-ছোৱালীক লৈ প্ল্যানিং আপোনালোকে মানে ল'ৰা-ছোৱালীক লৈ প্ল্যানিং মানে ল'ৰা-ছোৱালীৰ জীৱনক লৈ প্ল্যানিং আপোনালোকে কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত বা জন্মকুণ্ডলীৰ লগত জড়িত এটা বিশেষ ৰহস্য আপোনালোকক কৈ দিওঁ যদি আপোনালোকৰ সপ্তম স্থানত যদি মকৰ ৰাশিৰ শনি থাকে যদি আপোনালোকৰ সপ্তম স্থানত যদি কুম্ভ ৰাশিৰ শনি থাকে যদি আপোনালোকৰ সপ্তম স্থানত যদিহে তুলা ৰাশিৰ শনি থাকে তেতিয়াহলে আপোনালোকৰ জীৱন সংগীজন উদাসীন হ'ব পাৰে কিন্তু তেওঁ বিশ্বাস কৰিব পৰা হয় মানে তেওঁ এনেকুৱা এজন জীৱন সংগী হয় উদাসীন হ'ব পাৰে কিছুমান বস্তুৰ প্ৰতি উদাসীন বা কিছুমান বস্তুৰ প্ৰতি বেছি মনে মনে থকা বা বেছি মুঠা মাৰি থকা ৰহস্যবাদী তেনেকুৱা হ'ব পাৰে কিন্তু বিশ্বসনীয় মানে বিশ্বাস কৰিব পৰা টাইপৰ জীৱন সংগী হয় তাৰ ওপৰত যদি শুভ গ্ৰহৰ দৃষ্টি থাকে তেতিয়াহলে এই ফলটো অকনমান বহাই বেলাই আপোনালোকে পাব আৰু যদি পাপ গ্ৰহৰ দৃষ্টি থাকে কিন্তু এই ফলটোত আপোনালোকৰ অকনমান মানে ক্ষয় হৈ যাব ফলটো কমি যাব পাৰে এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম আজি আপোনালোকে মহা উপায়ত এনেকুৱা কি কৰিব যেটো নেকি আপোনালোকৰ গোটেই দিনটোৰ জটিলতাসমূহ নাশ কৰিব পাৰিব আজি আপোনালোকে ঘৰৰ পৰা ওলাই গৈ প্ৰথম যেটো আপোনালোকৰ মন্দিৰ পায় সেই মন্দিৰটোত আপোনালোকে আজি যিকোনো মিঠা বস্তু দান কৰক আৰু পনিয়া যিকোনো বস্তু জুলিয়া যিকোনো বস্তু আপোনালোকে দান কৰক অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনালোকৰ দেৱগুৰু বৃহস্পতিৰ কৃপাও বনি থাকিব ধন্যবাদ